প্ৰথম কুৱেশ্যনটো হৈছে পদ্মনাথ গোহাঞি বৰুৱাক মহাত্মা গান্ধীৰ লগত চিনাকি কৰাই দিছিল। মানে পদ্মনাথ গোহাঞি বৰুৱাক মহাত্মা গান্ধীৰ লগত কোনগৰাকী ব্যক্তিয়ে চিনাকি কৰাই দিছিল? 1 নম্বৰত দিয়া আছে তৰুণৰাম ফুকন, 2 নম্বৰত দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা আৰু চিটোত দিয়া আছে চন্দ্ৰকুমাৰ আগৰৱালা। মই ইয়াত 3টা অপশ্যনে ৰাখিছোঁ কাৰণ বেছি অপশ্যন ৰাখিবলৈ টাইপিং কৰিবলৈ টাইম লাগে, গতিকে 3টা অপশ্যনে ৰাখিছোঁ। তাৰে এটা কাৰেক্ট হ'ব, কোনটো হয় আপোনালোকে কমেণ্ট কৰি দিব যদি জানে। সঠিক আনচাৰটো হৈছে আনচাৰ এ, তৰুণৰাম ফুকন। 2 নম্বৰ কুৱেশ্যনটো হৈছে শুদ্ধি আন্দোলনৰ প্ৰথম প্ৰৱৰ্তক কোন? ৰাজা ৰামমোহন ৰায় নে, দয়ানন্দ সৰস্বতী নে, স্বামী বিবেকানন্দ? ইয়াৰ সঠিক আনচাৰটো হৈছে দয়ানন্দ সৰস্বতী। দয়ানন্দ সৰস্বতীয়ে শুদ্ধি আন্দোলনৰ প্ৰথম প্ৰৱৰ্তক আছিল। ৰাজা ৰামমোহন ৰায়ক কোৱা হয় মডাৰ্ণ ইণ্ডিয়ান ফাদাৰ বুলি কোৱা হয়। 3 নম্বৰ কুৱেশ্যনটো হৈছে অসমীয়া সাহিত্যত সাহিত্য কাণ্ডাৰী হিচাপে জনাজাত পদ্মনাথ গোহাঞি বৰুৱাক জনাজাত নে, গোপীনাথ বৰদলৈ নে, ৰজনীকান্ত বৰদলৈ? ইয়াত সঠিক আনচাৰটো হ'ব পদ্মনাথ গোহাঞি বৰুৱা। পদ্মনাথ গোহাঞি বৰুৱাক অসমীয়া সাহিত্যত সাহিত্য কাণ্ডাৰী হিচাপে জনাজাত। 4 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ কোন জনগোষ্ঠীয়ে ফুৰালুং পূজা পালন কৰে? অসমৰ ৰ এটা থাকি গ'ল, ৰ এটা হ'ব লাগিছিলে। অসমৰ কোন জনগোষ্ঠীয়ে ফুৰালুং পূজা পালন কৰে? আহোমসকলে পালন কৰে নে, কছাৰীসকলে পালন কৰে নে, চাহ জনগোষ্ঠীৰ লোকসকলে পালন কৰে? ইয়াৰ সঠিক আনচাৰটো হ'ব আহোমসকলে। আহোমসকলে এই ফুৰালুং নামৰ পূজাটো পালন কৰে। আহোমসকল টাই জনগোষ্ঠীৰ লোক আৰু এই আহোমসকলে তেওঁলোকে সোমদেৱক পূজা কৰে আৰু তেওঁলোকে 31 জানুৱাৰীত তেওঁলোকে মেডাম মে ফি পালন কৰে। 5 নম্বৰ কুৱেশ্যনটো হৈছে অসমত কোন তাৰিখে দেশভক্তি দিৱস পালন কৰে? দণ্ডিত এটা থাকি গ'ল ইয়াত। অসমত 28 জুলাইত নে, 28 জুনত নে, 24 জুলাইত? ইয়াৰ সঠিক আনচাৰটো হ'ব 28 জুলাইত। 28 জুলাইত দেশভক্ত তৰুণৰাম ফুকনৰ স্মৃতিত দেশভক্তি দিৱস হিচাপে পালন কৰিবলৈ লৈছে অসম চৰকাৰে। গতিকে ইয়াৰ সঠিক আনচাৰটো হ'ব আনচাৰ বি। 6 নম্বৰ কুৱেশ্যনটো হৈছে অসমত বিহুক জাতীয় উৎসৱ ৰূপে স্বীকৃতি দিয়া হয় কিমান চনৰ পৰা? 1952ৰ পৰা নে, 1852ৰ পৰা নে, 1948ৰ পৰা? অসমত বিহুক অসমৰ জাতীয় উৎসৱ ৰূপে স্বীকৃতি প্ৰদান কৰে 1952 চনত। আৰু আহোমসকলৰ দিনত প্ৰথম বিহু উদযাপন কৰিছিলে আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত যি আমাৰ ৰংঘৰ আছে, ৰংঘৰৰ বাকৰিত। তেতিয়াৰ পৰাই তেওঁলোকে বিহু উদযাপন কৰি আহিছে। তেতিয়াৰ পৰা অসমত এটা জনপ্ৰিয় উৎসৱ ৰূপে বিহু আছিল। তাৰপিছত 1952 চনত অসম চৰকাৰে বিহুক জাতীয় উৎসৱ ৰূপে চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰে। 7 নম্বৰ কুৱেশ্যনটো হৈছে মণিৰাম দেৱানৰ আচল নাম কি? মণিৰাম দত্ত দেৱান নে, মণিৰাম দেৱান বৰুৱা নে, মণিৰাম দত্ত বৰুৱা? ইয়াৰ সঠিক আনচাৰটো হ'ব মণিৰাম দত্ত বৰুৱা। আনচাৰ চিটো কাৰেক্ট হ'ব। আৰু মণিৰাম দেৱানৰ আচল নাম হৈছে মণিৰাম দত্ত বৰুৱা। তেওঁ চাহ বাগানত দেৱান হিচাপে কাম কৰিছিল বাবে তেওঁক মণিৰাম দেৱান নামে জনাজাত। তেওঁৰ আচল নাম মণিৰাম দত্ত বৰুৱা। 8 নম্বৰ কুৱেশ্যনটো হৈছে কনকলতা বৰুৱাৰ জীৱনভিত্তিক চিনেমাখনৰ নাম কি? এটো দি আছে এই মাটিতে, বিটো দি আছে সোণৰ বৰণ পাখি, চিটো দি আছে পূৰব কি আৱাজ। ইয়াৰ সঠিক আনচাৰটো হৈছে পূৰব কি আৱাজ। এইটো 2017 বৰ্ষৰ অসম পুলিচৰ ABUB কনিষ্টবলত এই কুৱেশ্যনটো অহা দেখিবলৈ পোৱা গৈছিল। কনকলতা বৰুৱা জীৱনভিত্তিক চিনেমাখনৰ নাম কি? এইটো আহিছিলে আৰু সেইটো হ'ব পূৰব কি আৱাজ। 9 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰতিমা বৰুৱা পাণ্ডে জীৱন ভিত্তিক চিনেমাখনৰ নাম কি? এই একেইটা অপশ্যনে দিয়া আছে। এই মাটিতে দিয়া আছে, সোণৰ বৰণ পাখি দিয়া আছে আৰু পূৰব কি আৱাজ। এই পূৰব কি আৱাজটো নহ'ব, আমি গম পালোঁ যিহেতু পূৰব কি আৱাজটো হৈছে কনকলতা বৰুৱা জীৱন ভিত্তিক এখন চিনেমা। আৰু ইয়াৰ সঠিক আনচাৰটো হৈছে সোণৰ বৰণ পাখি।
সোণৰ বৰণ পাখিখন হৈছে প্ৰতিমা বৰুৱা পাণ্ডে জীৱনভিত্তিক এখন চিনেমা। 10 নম্বৰ কুৱেশ্যনটো হৈছে অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? প্ৰহ্লাদ চৰিত্ৰ নে বনফুল নে কথাগুৰু চৰিত্ৰ? ইয়াত বনফুলখন আপোনালোকে গম পায় যে এখন সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন অসমীয়া কবিতা পুথি বনফুল, যিখন যতীন্দ্ৰনাথ দুৱৰাৰ তেওঁ 1955 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল বনফুলৰ বাবে। আৰু ইয়াত সুধিছে যে অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? আৰু ইয়াৰ সঠিক আনচাৰটো হ'ব আনচাৰ এ, প্ৰহ্লাদ চৰিত্ৰ। প্ৰহ্লাদ চৰিত্ৰ কবিতা পুথিখন হৈছে অসমীয়া ভাষাৰ প্ৰথমখন কবিতা পুথি। গতিকে বন্ধুসকল ধন্যবাদ। আজি 10টা প্ৰশ্ন আলোচনা কৰিলোঁ। নেক্সটবাৰ মই আৰু দুটামান বেছিকৈ দিবলৈ চেষ্টা কৰিম। প্ৰথমবাৰ যিহেতু গতিকে অকণমান মিলাবলৈ দিগদাৰ হৈছিলে আৰু টাইমটো মিলাব পৰা নাই, সেইকাৰণে 10টা কুৱেশ্যন আপোনালোকৰ বাবে আগবঢ়ালোঁ। নেক্সটকেইটা ভিডিঅ'ত আহি আছে। গতিকে ধন্যবাদ। যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ধন্যবাদ।